অৰুণাচল প্ৰদেশৰ নিৰ্দিষ্টত লুইত 2025 শীৰ্ষক ৰঙালী বিহু উৎসৱ উদযাপন বৰ্ণিল কলাকৃষ্টিৰ সমাহাৰ অৰুণাচল প্ৰদেশৰ নিৰ্জুলিত অৱস্থিত বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ অগ্ৰণী শিক্ষানুষ্ঠান নিৰ্দিষ্টত দুদিনীয়া বিস্তৃত কাৰ্যক্ৰমণিকাৰে লুইত 2025 শীৰ্ষক ৰঙালী বিহু উৎসৱটি উদযাপন কৰা হয়। বেছ উলহ মালহেৰে উদযাপিত এই ৰঙালী বিহু উৎসৱ উপলক্ষে পৰম্পৰাগত খেল ধেমালি চিত্ৰাংকন প্ৰতিযোগিতাৰ লগতে 7 ভনীৰ ৰাজ্যসমূহৰ ছাত্ৰ ছাত্ৰীৰ মাজত বিভিন্ন নৃত্য প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। প্ৰথম দিনা পতাকা উত্তোলনেৰে উদযাপন সমিতিৰ সভাপতি মানৱজ্যোতি হাজৰিকাই এই বিহু উৎসৱটিৰ শুভাৰম্ভণি কৰে। ভাষণ প্ৰসংগত তেওঁ নিৰ্দিষ্টক নাহৰৰ দেশ বুলি অভিহিত কৰে। উক্ত অনুষ্ঠানত অসম ছাত্ৰ সংগঠন নিৰ্দিষ্টৰ মুখ্য পৃষ্ঠপোষক ডক্টৰ অজন্তা কলিতাই সকলোকে আদৰণি জনাই বিহুৰ তাৎপৰ্য ব্যাখ্যা কৰে। উক্ত দিনা সন্ধিয়া অনুষ্ঠিত হোৱা প্ৰাক্তন ছাত্ৰ সন্মিলনখনত অসমৰ প্ৰায় 47 জন ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰে। ছাত্ৰ সন্মিলনখনত ৰাজধানী চৌহদৰ উপায়ুক্ত টালু পটম আৰু নিচি এলিছ চাইটিৰ সম্পাদক নাবাব টাকাৰ উপস্থিত থাকি দুয়োখন প্ৰদেশৰ মাজত ঐক্য আৰু ভাতৃত্ববোধ অধিক টনকিয়াল কৰাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিবলৈ সকলোকে আহ্বান জনায়। ইফালে বিভিন্ন কাৰ্যক্ৰমণিকাৰ মাজেৰে অনুষ্ঠিত হোৱা দ্বিতীয় দিনাৰ মূল সভাত অৰুণাচল প্ৰদেশ লোকসেৱা আয়োগৰ চেয়াৰমেন অধ্যাপক প্ৰদীপ লিম্ফা, নিচি ছাত্ৰ সংগঠনৰ সম্পাদক লিজেণ্ড গ্যাদি, আছুৰ সাধাৰণ সম্পাদক সমীকৰণ ফুকনৰ উপৰিও নিৰ্দিষ্টৰ সঞ্চালক অধ্যাপক নৰেন্দ্ৰ নাথ এছ উপস্থিত থাকে। ঠিক সেইদৰে ৰঙালী বিহু উৎসৱৰ লগত সংগতি ৰাখি প্ৰকাশ কৰি উলিওৱা স্মৃতিগ্ৰন্থ বৰ্ষমথুৰি উন্মোচন কৰে নিৰ্দিষ্টৰ সহকাৰী উপ পঞ্জীয়ক ডক্টৰ গৌতম ৰয়ে। নিশা অনুষ্ঠিত হোৱা সংগীতানুষ্ঠানত গীত পৰিৱেশনৰ বাবে আমন্ত্ৰিত জনপ্ৰিয় কণ্ঠশিল্পী দিখু শৰ্মাক মঞ্চলৈ ৰঙালী বিহু উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি দীক্ষিত গগৈয়ে আদৰি আনে। প্ৰায় 3 ঘণ্টাৰ সুমধুৰ গীত পৰিৱেশনেৰে দীক্ষিত শৰ্মাই সকলোকে আপ্লুত কৰি তোলাৰ পিছত নিশা প্ৰায় 2 বজাত উদযাপন সমিতিৰ সম্পাদক প্ৰাণজিৎ বৰাই সকলোকে শলাগৰ শৰাই আগবঢ়াই উক্ত লুইত 2025 শীৰ্ষক ৰঙালী বিহু উৎসৱটিৰ সামৰণি পেলায়। নৰ্থ ইষ্টাৰ্ণ ৰিজনেল ইনষ্টিটিউট অফ ছায়েন্স এণ্ড টেকন'লজি নেৰিষ্ট চমুকৈ অৰুণাচল প্ৰদেশত অৱস্থিত এটি শিক্ষানুষ্ঠান, কাৰিকৰী শিক্ষাৰ এটি অগ্ৰণী শিক্ষানুষ্ঠান। এখেতসকলে এইবেলিও প্ৰত্যেক বছৰতে এইবেলিও এখনি বিহু পাতিছে। বিহুখনৰ নাম লুইট 2025 বুলি তেখেতসকলে ৰাখিছে। লুইট 2025ৰ বিষয়ে মই জানিবলৈ ইয়াতে আমাৰ লগত আছে, বৰ্তমান আছে। ছাৰ, আপোনাৰ নামটো কওকচোন। নমস্কাৰ, মোৰ নাম ভূপেন শইকীয়া। কৰ্মসূত্ৰে মই ইয়াত আজি 94ৰ পৰা আছোঁ। মোৰ আচল ঘৰ নগাঁও কলিয়াবৰত। আমি গোটেই অসমীয়া আমাৰ যুৱক যুৱতীকে ধৰি আমিবিলাক বা আমাৰ আইসকল বাপসকল সকলোবিলাক লগ লাগি আমি আজি লুইট সেই তেতিয়াৰ পৰাই আমি যেতিয়াৰ পৰা আহিছোঁ তেতিয়াৰ পৰাই আমি উদযাপন কৰি আছোঁ। লুইট সেই আগৰ লুইট নহয়, এতিয়া লুইট আহি আহি আমাৰ লগভগ 25 বছৰীয়া লুইট হৈ গ'ল ডেকা। গতিকে লুইট আমি যোৱাকালি আমি থলুৱা সংস্কৃতি, থলুৱা আমাৰ যিবিলাক থলুৱা খেল হওক, থলুৱা গান হওক, সেয়া আমাৰ থলুৱা যিখিনি আমাৰ লোকে ইয়াৰে কাৰোবাৰ ল'ৰা ছোৱালী সিহঁতক দ্বাৰা আমি উদযাপন কৰিলোঁ। আজি আমি ছেকেণ্ড দিন, যি নেকি মূল আকৰ্ষণ আমাৰ দিক্ষু শৰ্মা আহিব। তেওঁ ৰাতি তেওঁৰ গীত মাত প্ৰদৰ্শন কৰিব। আৰু আমাৰ যিবিলাক বিহুৰ আজিহে একচুৱেলি আমি অনা অসমীয়া সকল আজিহে আহিব। তেখেতসকলক আমি অৰিজিনেল আমাৰ বিহু দেখুৱাবলৈ আমি নাৰায়ণপুৰ হওক, নাওবৈচা হওক, লখিমপুৰ হওক, আমি বিহুৰ টীম মাতিছোঁ। তেওঁলোকে আমাৰ ইয়াত বহুতখিনি বিহু দেখুৱাব। গতিকে ইয়াৰে এতিয়া চাওক বতৰ কি হৈছে, ঠিকে আছে, ভগৱানে ঠিকেই কৰিব। গতিকে সন্ধিয়ালৈ আমি সকলোৱে উদযাপন কৰিম। ধন্যবাদ ধন্যবাদ জনাইছোঁ। খুব ভাল লাগিলে আপোনাক লগ পাই। আমি আৰু ভিতৰলৈ সোমাই যাওঁ, আমাৰ বেলেগ সকলক আমি চাওঁ কেনেকুৱা অনুষ্ঠান পাতিছে, বাকীখিনিক আমি লগ কৰোঁ, নহয় জানো? আপোনালোক আগবাঢ়ক। মানৱজ্যোতি হাজৰিকাই এইবেলি লুইট 2025ৰ মোক সভাপতিৰ আসনখন দিলে। গতিকে মই য'ত পূৰ্ণাস্থি চেষ্টা অব্যাহত ৰাখিছোঁ। ইতিমধ্যে আমি 9 দিনীয়া এখন বিহু কৰ্মশালা উদযাপন কৰিলোঁ। মাৰ্চৰ 30 তাৰিখৰ পৰা আমি আৰম্ভ কৰি এপ্ৰিল মাহৰ প্ৰায় 7 তাৰিখলৈকে আমি সেই বিহু কৰ্মশালাখন কৰিলোঁ। তাতো আমাৰ যথেষ্টখিনি সমাগম হৈছিলে। এটা ভাল আমি অৰুণাচল প্ৰদেশখন হৈছে অসমৰ পৰা অকণমান আঁতৰত থকা চুবুৰীয়া ৰাজ্য। গতিকে চুবুৰীয়া ৰাজ্যখনত আমি যি কৰ্মশালাখন অনুষ্ঠিত কৰিলোঁ, সেই কৰ্মশালাখনত আমি
ভালেমান অনা অসমীয়া লোকক বিহু সংস্কৃতিৰ বিষয়ে আমি শিকাব পাৰিলোঁ আৰু অসমীয়া সংস্কৃতিটো কেনেকুৱা তেখেতসকলে সেই বিষয়ে বহুতো জ্ঞাত হ'ল বহুখিনি অনা অসমীয়া লোক আহিছিলে প্ৰায় 69জন আমাৰ অংশগ্ৰহণকাৰী আছিল আমাৰ কৰ্মশালাটোত সেইটো এটা আমাৰ সুন্দৰ আমি প্ৰথম পদক্ষেপতে আমি সুন্দৰ সাফল্য অৰ্জন কৰিছোঁ বুলি মোৰ অনুভৱ হয় ইয়াৰ পাছত যোৱাকালি আমাৰ এটা অনুষ্ঠান হৈ গ'ল আমাৰ যিখিনি অসমৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী আছিলে প্ৰাক্তন ছাত্ৰ ছাত্ৰী মানে ইয়াৰ পৰা শিক্ষা গ্ৰহণ কৰি পেলাই তেখেতসকলে দূৰ দূৰণিৰ বিভিন্ন ঠাইত অসমতে হওক বা ভাৰতৰ বিভিন্ন ৰাজ্যত বিশ্বৰ বিভিন্ন স্থানত তেখেতসকলে নিজৰ কৰ্মৰত অৱস্থাত আছিল আমি সেইসকলক আমন্ত্ৰণ জনাইছিলোঁ আমন্ত্ৰণ জনোৱাৰ পিছত তেখেতসকলৰ আমি এটা সুন্দৰ অনুষ্ঠান পাতিছিলোঁ ল'ৰালি বুলি এই ল'ৰালি অনুষ্ঠানত তেখেতসকল খুব আপ্লুত হৈছিলে আৰু ল'ৰালি এইবুলি আমাৰ নিৰীক্ষণ হৈছে মানে কি মই ল'ৰালিৰ কথা কোৱাৰ লগে লগে আৰু এটা কথা কওঁ দেই আমাৰ যেনেকৈ গুৱাহাটী বিশ্ববিদ্যালয়খন আমি কি বুলি কওঁ কৃষ্ণচূড়াৰ দেশ বুলি কওঁ ঠিক তেনেধৰণে আমাৰ এইখন গোটেইখন নাহৰেৰে শোভিত এখন মানে সুন্দৰ কেমেৰামেনে অকণ দেখাই দিব পাৰে নাহৰ গছ আমাৰ নাহৰ শাৰী শাৰী নাহৰ গছ আছে চাৰিওফালে গতিকে এই নাহৰৰ মাজত থাকি পেলাই মই অনুভৱ কৰিছোঁ এইখন আমাৰ নাহৰৰ দেশ গতিকে মই নাহৰৰ দেশ হিচাপে ল'ৰালিত সেইদিনা যোৱাকালি মই মন্তব্যও ৰাখিছিলোঁ যে এইখন আমাৰ নাহৰৰ দেশ নাহৰৰ দেশত আমি নাহৰৰ সুবাসত নাহৰৰ কোমল কুঁহিপাতত বৰষুণৰ যি টোপাল পৰি যি গুঞ্জন সৃষ্টি হয় আমি তাত বাস কৰোঁ গতিকে এনেকুৱা এখন ঠাইত মানে বাস কৰিবলৈ পাই আমি নিশ্চয় অতিশয় আনন্দিত হৈছোঁ আমি অসমীয়া গোটেইখিনি আৰু সেইকাৰণে বিহুৰ এক সুকীয়া মাদকতা আমাৰ ইয়াত বিৰাজ কৰে আৰু দ্বিতীয়তে হৈছে আমাৰ বিভিন্নজনক আমি এইবেলি আমন্ত্ৰণ কৰিছোঁ আমাৰ অনুষ্ঠানলৈ আমি কেপিটেল ইটানগৰ যিখন আমাৰ ৰাজধানীৰ আমি আয়ুক্তক আমি ইয়ালৈ নিমন্ত্ৰণ কৰিছোঁ তালুকতুং ছাৰ যোৱাকালি আহিছিলে আমাৰ ইয়াতে তাৰপিছত আজি আমাৰ সন্ধিয়ালৈ আমাৰ অনুষ্ঠানত আমাৰ আহিব APS যিখন অৰুণাচল প্ৰদেশ লোকসেৱা আয়োগ আছে তাৰ আমি চেয়াৰমেন ছাৰকো প্ৰফেচৰ প্ৰদীপ লিম্ফা ছাৰ আমাৰ আজি আমন্ত্ৰণ কৰিছোঁ তাৰোপৰি উপস্থিত থাকিব আমাৰ ইয়াৰ নেৰিষ্টৰ ডাইৰেক্টৰ প্ৰফেচৰ নৰেন্দ্ৰ S. দেৱ তেখেতো উপস্থিত থাকিব গতিকে আমি ভাৰতৰ বিভিন্ন ঠাইৰ লোকৰ সন্মুখত আমি অসমীয়া সংস্কৃতি যে প্ৰদৰ্শন কৰিব পাৰিম এইটো আমাৰ কাৰণে মানে সঁচাকৈ মানে কি গৌৰৱৰ বিষয় আমি গোটেইখিনি আৰু চবতকৈ ভাল লগা কথাটো হৈছে কি ইয়াত থকা প্ৰতিজন ছাত্ৰ ছাত্ৰী অসমীয়া প্ৰতিজন ছাত্ৰ ছাত্ৰী তথা কৰ্মচাৰী শিক্ষক সকলোৱে ইমান সহায় মানে আগবঢ়াইছে নহয় মই সেইখিনিত একদম অতিশয় আনন্দিত হৈছোঁ নগাঁৱৰ পৰা জয়ন্ত মুদৰ প্ৰতিবেদন ইত্যাদি A to Z